কত সাৰিব এতিয়া গৰিমা গাৰ্গ কি কাৰণে বিবাহৰ প্ৰমাণ পত্ৰ সিদ্ধাৰ্থৰ আলমাৰীত। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। এক ভয়ংকৰ খবৰ আৰু সেই ভয়ংকৰ খবৰটো যেতিয়া পাইছো আৰু লৰালৰিকে আহিছো এতিয়া মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ, কাৰণ মই ভিডিঅ'বিলাক কি কৰো আজিকালি দিনৰ ভাগতে শেষ কৰি থওঁ, কিন্তু এতিয়া কেইটা বাজিছে জানেনে? 10:30 আৰু সেই ৰাতি 10:30 বজাত ভিডিঅ'টো প্ৰস্তুত কৰিছো। মানে কিয় জানে, নহলে যিটো নিউজ ওলাইছে সেই নিউজটো হয়তো এনেকুৱা এছাম ধুৰন্ধৰ মিডিয়া আছে, তেওঁলোকে কি কৰিব পটককে ডিলিট কৰি থৈ দিব, আৰু সেই কাৰণে লগে লগে মই ডাউনলোড কৰিছো, কৰি লৈ পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছো। কিমান ভয়ংকৰ খবৰ আপোনালোকে নিজে ভাবক। নিজৰ বিবাহৰ প্ৰমাণ পত্ৰ আছে সিদ্ধাৰ্থৰ শৰ্মাৰ আলমাৰীত, আৰু বহুতখিনি আপোনালোকক কম, অকমান ধৈৰ্য ধৰক। লগতে সেই গাড়ীৰ চাবিৰ পৰা আদি কৰি যিলেকি লাইচেন্স তাৰলৈকে আছে সিদ্ধাৰ্থৰ আলমাৰীত। আৰু শ্যাম কানু ঘৰত এপত আছে, কিবা এটা বস্তু আছে, পাহৰি গৈছে এই মুহূৰ্তত। মই আপোনালোকক ভিডিঅ'টো যেতিয়া লগাই দিম নিশ্চয় আপোনালোকে গম পাব। কিন্তু সিদ্ধাৰ্থৰ আলমাৰীত থকা ৰহস্যটো কি, আৰু ইমান মানে জুবিন গাৰ্গৰ এটা ইমানে মুখত হাঁহি লৈ পেলাই, মিচিকিয়া হাঁহি লৈ পেলাই তেওঁ সকলো জনতাৰ মাজত যে গান গাই আছিলে, আপোনালোকে ভাবিছিলে নেকি সেই মিচিকিয়া হাঁহিটো তেওঁ ফূৰ্তিত গাইছিলে বুলি? মানে তেওঁ গাইছিলে সেই নিউজটোৰ মতে তেওঁ খুব জোৰ জবৰদস্তি মানুহৰ মাজত মিলি আছিলে। আচলতে সেইকাৰণে তেওঁ মানে কি বুলি কয় নহয়, য'তে ৰাতি ত'তেই কাটি। আৰু এটা কথা কওঁ, সঁচাকৈ ভগৱানে চাগে তেওঁক লৈ গৈছিলে ৰীতা চৌধুৰী বাইদেউৰ ওচৰলৈ, আৰু সেই ৰীতা চৌধুৰী বাইদেউৰ সেই হেৰিটোৰ সাক্ষাৎকাৰটোতে কিন্তু সকলোখিনি ব্যক্ত কৰিছিলে। আৰু হয়তো এইখিনিতে ক'ব লাগিব, মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ, ধন্যবাদ দিবই লাগিব। যিমানখিনি আমি মুখ্যমন্ত্ৰীক বেয়া বুলি ভাবি আছিলোঁ সিমানখিনি কিন্তু বেয়া নহয়। এতিয়া মুখ্যমন্ত্ৰীও পৰিছে দুই নাও দুই ভৰি বুলি কয় যে, তেনেকুৱা এটা হেৰিত। কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, আপোনালোকে ভাবিলে আচৰিত হ'ব, এনেকুৱা কিছুমান কুকাণ্ড, আৰু সেই কুকাণ্ডৰ কাৰণে আচলতে এতিয়া নিমাতী কইনাৰ ভাও ধৰি আছে। আপোনালোকে ভাবিছে নেকি যে এইবিলাক মই মিছাকে বকি আছো? আপোনালোকৰ ওচৰত যেতিয়া সেই তথ্যসমূহ দাঙি ধৰিম তেতিয়া আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে কথাটো কিমান দূৰ সঁচা আৰু মিছা। আৰু মিছা কথা এটা বনাই বনাই কোৱা আমাৰ কোনো হেৰি নাই, যুক্তি নাই। আৰু কালি মই এটা আপোনালোকক এইখিনিতে কওঁ, কালি এটা মই যেতিয়া হিতেশ বৰুৱাৰ ভিডিঅ' দিছিলোঁ, আৰু সেই নেম কেয়াৰখন কাৰ, কোন সাংবাদিকৰ লগত কাৰ কি আছে আপোনালোকেতো নজনা নহয়। আচলতে সকলোখিনি মিলি পেলাই অঙহে বঙ খাই বুলি কয় নহয়, সকলোখিনি মিলি পেলাই জুবিন গাৰ্গক আচলতে হত্যা কৰিলে, আৰু সেই হত্যাকাণ্ডৰ কেতিয়াও সুবিচাৰ হ'ব নোৱাৰে। যিখিনি বিচাৰ হৈছে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। তেওঁ কি হ'ব, জেল হ'ব, ফাঁচি হ'ব, সেইবিলাক নকৰিলেও তেওঁ কিন্তু এটাকে সকলোখিনি মানুহৰ ওচৰলৈ তেওঁ কি কৰি আছে, দি আছে, সত্য কথাটো সকলোখিনি উদ্ঘাটন কৰি আছে। আৰু মুখ্যমন্ত্ৰীক সেইফালৰ পৰা দিব লাগিব ধন্যবাদ। আৰু তেওঁ কৈছে, প্ৰতিটো বাৰতে কয়, আপোনালোকে নিজে আচৰিত হ'ব কেনেকুৱা মানুহ জুবিন গাৰ্গৰ লগত হত্যাৰ লগত জড়িত। আৰু মুখ্যমন্ত্ৰীয়ে এইটোও কৈছিলে যে 5-6 বছৰৰ পৰা জুবিন গাৰ্গক মৰাৰ প্লেন বনাই আছিলে। আৰু একেবাৰে সত্য কথা, নহ'লেনো এইবিলাক চাবি কাঠি লাইচেন্স বিবাহৰ প্ৰমাণ পত্ৰ কি কাৰণে লোকৰ ঘৰত আছে? আপোনালোকে কওকচোন। না জাতৰ নহয়, কুলৰ নহয়, কি কাৰণে আছে সেই বেলেগৰ ঘৰৰ আলমাৰীত? মোৰে এতিয়া কিবা কাগজ পাতি মই জানো বেলেগৰ ঘৰত ৰাখিম, বা আপোনালোকৰ নিজৰ মতাটোক বা নিজৰ মাইকীজনীক জানো সন্দেহ কৰি পেলাই আপোনালোকে বেলেগৰ ঘৰত তেনেকুৱা ডাঙৰ ডাঙৰ বস্তু কিছুমান ৰাখিব? আৰু তাতে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ যি মাটি সম্পত্তি আছে, তাৰো মাটিৰ খাজানাৰ ৰিচিভৰ পৰা আদি কৰি মাটিৰ কাগজ পাতিও সেই সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত আছে। তেন্তে হ'লে আপোনালোকে ভাবিব নেকি যে সিদ্ধাৰ্থ শৰ্মাৰ গাতে সকলোখিনি ভুল? একেবাৰে সিদ্ধাৰ্থ শৰ্মাৰ গাতো সকলোখিনি ভুল নহয়। ইয়াত মই ক'লোৱেই, ইয়াত অঙ বঙ সকলোখিনিয়ে জড়িত। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া এই নিউজটো পাইছিলোঁ সঁচাকৈ মনটো বহুত বেয়া লাগিছে। এনেকুৱা থাৰ্ড ক্লাছ মানুহ থাকেনে বাৰু? আমি জুবিন গাৰ্গৰ ন্যায় নাপাওঁ, আমি সকলোৱে গম পাওঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে মুখাবিলাক এতিয়া খুলি আছে। মুখ্যমন্ত্ৰীয়ে জানে, আৰু আমি যিমানখিনি ভাবোঁ যে মুখ্যমন্ত্ৰী এজন অহংকাৰী হয়, আমুক হয়, ভুচুক হয়,
কিছু কিছু ক্ষেত্ৰত আমাৰো ভুল আছে, ভুল নোহোৱা নহয়, কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া একো কৰিব নোৱাৰে। কিয় নোৱাৰে? তেওঁ যিমান মানুহক কঠোৰতা দেখায় সিমানখিনি কঠোৰতা মুখ্যমন্ত্ৰীও নাই। আৰু তেওঁ আহি আছে ইলেকশ্যন এতিয়া, নহয় জানো? ইলেকশ্যনৰ কাৰণে তেওঁ বহুত কিন্তু চতুৰ মুখ্যমন্ত্ৰী, আৰু সেই চতুৰ মুখ্যমন্ত্ৰীৰ কাৰণেহে তেওঁ অতি সোনকালে কৌশলেৰে কেনেকৈ মানুহৰ মুখৰ আগলৈ মানে সুন্দৰকৈ মুখাবিলাক খুলি আছে আপোনালোকে দেখিছেনে? আৰু কালি যে মই এটা হিতেশ বৰুৱাৰ ভিডিঅ' দিছিলোঁ, সেই হিতেশ বৰুৱাৰ ভিডিঅ'টো মই কৈ দিছোঁ লুইত কুমাৰ ব্ৰহ্মণ তেওঁ যিয়ে নহওক, এইটো যে তেওঁ যি নহওক আমাৰ সেইবিলাক মতলব নাই। যদি সেই হিতেশ বৰুৱাৰ সেই হেৰিটো নিউজটো যদি মিছাই হয়, কিয় লুইত কুমাৰ ব্ৰহ্মণক তেওঁ দাবী কৰিব পৰা নাই যে এইটো ভিডিঅ' ডিলিট কৰা বা এইটো ফেচবুক পোষ্টটো ডিলিট কৰা? কৰিব পাৰিছে জানো? নাই পৰা নহয়। কিয় পৰা নাই বাৰু? নিশ্চয় কিবা ৰহস্য আছে। তাতে আকৌ কিছুমান মহামূৰ্খই আহি পেলাই কমেণ্ট কৰি দেখায়, আৰু এনেকুৱা কিছুমান পণ্ডিতালী মানুহ দেখোঁ সেই অৰ্ধ উলংগ হৈ তেহেঁতৰ কি লেকচাৰ, যি ফটা লেকচাৰ। ইছ ৰাম, আমাৰ মানসিকতা বহুত বেয়া। তেহেঁতেহে জানে, তেহেঁতেহে উচ্চ শিক্ষিতা। সেইকাৰণে উচ্চ শিক্ষিতা হোৱাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক অৰ্ধ উলংগ হৈ পেলাই ঘূৰি ফুৰিবলৈ দিয়ে, আৰু কি কৰে পিছত আহি পেলাই ছুইচাইড কৰে। গতিকে বেছি জনা মানুহৰ বেজৰ নাকত খৰে খায় বুলি কয় যে, সেই ঠিক তেনেকুৱাই কথা। আৰু বন্ধু বান্ধৱীসকল, সঁচাকৈ বহুত দুখ লাগিছে। আপোনালোকো হ'ব হতভম্ব। হয়তো আপোনালোকে পাইছেনে নাই নাজানো, এতিয়া মই পাইছিলোঁ সেই নিউজটো 10:30 বজাত। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওকচোন সেই নিউজটো। সিদ্ধাৰ্থৰ ঘৰৰ আলমাৰীত জুবিন গৰিমাৰ বিবাহৰ নথিপত্ৰ। জুবিন গাৰ্গৰ মাটিৰ কাগজো সিদ্ধাৰ্থৰ ঘৰত। শেখৰৰ ঘৰৰ পৰা জব্দ জুবিনৰ বাহনৰ চাবি RC। জুবিনৰ ৰেঞ্জ ৰোভাৰৰ চাবি ওলাল সিদ্ধাৰ্থৰ ঘৰত। জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত SITয়ে কৰা তদন্তত পোহৰলৈ আহিছে জুবিন গাৰ্গ অৱহেলিত, প্ৰবঞ্চিত। ঘৰৰ নিগনিয়ে কাপোৰ কুটি কুটি শেষ কৰাৰ দৰে গাৰ ছালৰ দৰে লাগি থকা সকলে জুবিন গাৰ্গ নামৰ সত্তাটোক লুটি পুতি শেষ কৰি পেলাইছিল। ৰহস্যজনক হত্যাকাণ্ডটোৰ তদন্তকালত SITয়ে তদন্তৰ আওতালৈ আনিছিল জুবিন গাৰ্গৰ ঘনিষ্ঠ 7জন ব্যক্তিক। পৰৱৰ্তী সময়ত তেওঁলোকৰ বাসগৃহত অভিযানো চলাইছিল SITৰ দলে। SITৰ অভিযানত ওলোৱা কিছু তথ্যই আপোনাৰ মন মগজুত বহু প্ৰশ্নৰ অৱতাৰণা কৰিব। ভাবিবলৈ বাধ্য হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ হাঁহিমুখীয়া মুখখনৰ পাছফালে কিমান বিষাদ লুকাই আছিল। আমাৰ হাতত পৰা তথ্যমতে 10% কমিশ্যন এজেণ্ট সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলোৱা সময়ত সিদ্ধাৰ্থ শৰ্মাৰ আলমিৰাত ওলাল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহৰ প্ৰমাণ পত্ৰ। তেওঁলোকৰ বিয়াৰ প্ৰমাণ পত্ৰখন সিদ্ধাৰ্থৰ ঘৰৰ পৰা ওলোৱাৰ কাৰণ কি হ'ব পাৰে? CIDৰ অভিযানকাৰী দলটো আৰু হতবাক যেতিয়া সিদ্ধাৰ্থৰ ঘৰৰ আলমিৰাত ওলাল জুবিন গৰিমাৰ যৌথভাৱে থকা এটুকুৰা ভূমিৰ নথি। গৰিমাৰ নামত থকা 4 টুকুৰা ভূমিৰ তথ্যও লাভ CIDৰ। ইফালে জুবিন গাৰ্গৰ লেণ্ড ৰোভাৰ গাড়ীখনৰ চাবিটো জব্দ সিদ্ধাৰ্থৰ শোৱনি কোঠাৰ পৰা। অকল ইমানেই নহয়, জুবিন গাৰ্গৰ চালকৰ অনুজ্ঞাপত্ৰখনো ওলাইছে সিদ্ধাৰ্থৰ বিচনাৰ ড্ৰয়াৰত। তদুপৰি গৰিমা শইকীয়াৰ নামত থকা এটুকুৰা ভূমিৰ খাজনা ৰিচিপ্ট পোৱা গৈছে সিদ্ধাৰ্থৰ ঘৰত। কিয় ইমান মূল্যৱান সম্পত্তিবোৰ গৰিমা শইকীয়াই নিজে নিজৰ ঘৰত ৰখা নাছিল, সেয়া বহু ডাঙৰ প্ৰশ্ন। ইফালে এইটো শেখৰৰ ঘৰত পোৱা গৈছে জুবিন গাৰ্গৰ বাজাৰীয়খনৰ পঞ্জীয়ন পত্ৰ, যিখন বাহনৰ পঞ্জীয়ন নম্বৰ AS01D20806। পঞ্জীয়ন হৈ আছে গৰিমা জুবিন গাৰ্গৰ নামত। সেইখন জব্দ কৰিছে SITয়ে। এনেধৰণেৰে জুবিন গাৰ্গৰ মূল্যৱান সম্পত্তিসমূহ কিয় বিভিন্নজন লোকৰ হাতত উদ্ধাৰ হৈছে তাকে লৈ বিবোধিত SIT। গৰিমা শইকীয়া গাৰ্গে তেনে মূল্যৱান সামগ্ৰীসমূহ কিয় লগত ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিল, সেয়াও ৰহস্যজনক। এপদ সামগ্ৰী কিবা কাৰণত কাৰোবাৰ ঘৰত থাকিব পাৰে, কিন্তু ইমানবোৰ গুৰুত্বপূৰ্ণ সামগ্ৰী কেনেকৈ য'ত ত'ত ওলাব পাৰে তাক লৈ এতিয়া বিপাঙত SIT। পিছে সকলো তথ্যই স্থান পাইছে অভিযোগ
দেখিলা নিশ্চয় আপোনালোকে সেই কাণ্ডৰ কাৰখানাখিনি এতিয়া কওকচোন সেই চামচাগিৰিসকলে কওক এতিয়া যে এইখিনি মিছা নেকি যদি আপোনালোকে কয় বোলে এই নিউজটো মিছা তেন্তে হলে আপোনালোকে যিটো চেনেলৰ পৰা মানে নিউজটো ওলাইছে সেই চেনেলটোত আপোনালোকে কেছ দি দেখাব পাৰিবনে হবনে দম আপোনালোকৰ গতিকে বন্ধু বান্ধৱীসকল বহুত বেয়া লাগিছে আৰু সঁচাকৈ জুবিন গাৰ্গৰ মানে মদ যে খায় মানুহে যে মদ খায় অতিমাত্ৰা যে জুবিন গাৰ্গে মদ খায় আচলতে গৃহকন্দলৰ কাৰণে জুবিন গাৰ্গে ইমানখিনি মদ খাই পাগলামি কৰিছিলে বন্ধু বান্ধৱীসকল এইখিনি আছিলে কথাখিনি সঁচাকৈ বহুত দুখ লাগিছে আৰু আকৌ শেষত কৈছো মাতলামি কৰাৰ কাৰণ বহুত আছে ঘৰখনত যেতিয়া গৃহকন্দল হৈ থাকিব তেতিয়া তাত কেতিয়াও শান্তি নাপায় যিমানে আপোনালোকে মাছে মাংসই ভাত নেখাওক কিয় গৃহকন্দল হ'ল মেইন আৰু সেই কাৰণে হয়তো লোকৰ আলমাৰিত এইবিলাক নথিপত্ৰ ওলাইছে আপোনালোকে কি ভাবে কমেন্ট কৰিবলৈ নাপাহৰিব দেই গতিকে সেই চামচাগিৰিসকলক কৈছো আজি কি কমেন্ট দিয়ে মই হেতু চাম গতিকে বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই